দুই সন্তানৰ মাতৃ নমস্কাৰ দ্য প্ৰাইম শোলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপুৰি আৰু আজিৰ দিনটো এটা বিশেষ দিন এইবাবে এটা বিশেষ দিন যে আজি বিশেষকৈ শিক্ষানুষ্ঠানসমূহত বা যিসকল 15 বছৰৰ পৰা 18 বছৰীয়া কিশোৰী আছে তেওঁলোকক আজি টিকাকৰণ কৰা হৈছে অৰ্থাৎ ভেকচিনেশ্যন কৰা হৈছে কোভাক্সিন দিয়া হৈছে গতিকে এই সন্দৰ্ভত নিশ্চিতভাৱে আপোনালোকৰো সবিস্তাৰে কিছু কথা জানিবলৈ মন যাব গতিকে সেই সন্দৰ্ভত আমি কথা পাতিবৰ বাবে আমি বিশিষ্ট চিকিৎসকক আমন্ত্ৰণ কৰি আনিছো কিছু সময় পিছত মই পৰিচয় কৰাই দিম কিন্তু তাৰ পূৰ্বে এক প্ৰতিবেদন আমি আগবঢ়াই লম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল আৰু সেই ঘোষণা অনুসৰি আজিৰে পৰা অসমতো আৰম্ভ হৈছে কিশোৰীৰ কোভিড টিকাকৰণ প্ৰক্ৰিয়া যি কথা ইতিমধ্যে মই কৈছো গতিকে কেনে ধৰণে আজি আৰম্ভ কৰা হল শুভাৰম্ভ কোড কৰা হল বিশেষকৈ 7 দিনৰ ভিতৰত ৰাজ্যৰ 20 লাখ শিক্ষাৰ্থীক ভেকচিন প্ৰদান কৰাৰ এটা লক্ষ্য লোৱা হৈছে এই সকলো সামৰি এক বিশেষ প্ৰতিবেদন আগবঢ়াই লৈছো সমগ্ৰ দেশৰ লগতে সোমবাৰৰ পৰা অসমতো আৰম্ভ হল শিশুৰ ভেকচিনেশ্যন সোমবাৰৰ পৰা 15 পৰা 18 বছৰ বয়সৰ শিশুক ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে দুলিয়াজানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ভেকচিন প্ৰদান কাৰ্যসূচী দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ৰ সহযোগত অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় এই ভেকচিন শিবিৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা শক্তি মন্ত্ৰী বিমল বৰা বিধায়ক তেৰজ গোৱালা অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতি আদি উপস্থিত থাকে 15 বছৰৰ পৰা 18 বছৰ বয়সৰ শিশুক ভেকচিন প্ৰদান কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰমাণ পত্ৰও প্ৰদান কৰে 2007 আৰু 7 চনৰ পিছত জন্ম হোৱা যুৱক যুৱতীসকলৰ কাৰণে ভেকচিনেশ্যন আৰম্ভ কৰিছোঁ সমগ্ৰ ৰাজ্যতে আমি কোভেক্সিন দিছোঁ আৰু 20 লাখ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীক আমি এইটো চৰণত আমি অন্তৰ্ভুক্তি কৰিম অৰ্থাৎ টোটেল এলিজিবল বেনিফিচিয়াৰী উইল বি 20 lakhs 45 দিনৰ ভিতৰত প্ৰথম পালি আৰু 60 দিনৰ ভিতৰত দ্বিতীয় পালি ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে আমাৰ চেষ্টা হ'ব যাতে নেক্সট 45 ডেজৰ ভিতৰত আমি সকলোকে ফাৰ্ষ্ট ড'জটো দিব পাৰোঁ আৰু যিহেতু এইটো কোভেক্সিন 28 দিনৰ পিছে পিছে আমি ছেকেণ্ড ড'জটো দিব পাৰিম চ' উইদিন 60 ডেজ মোৰ ধাৰণা যে আমি দুইটা পালি আমি শেষ কৰিব পাৰিম উল্লেখযোগ্য যে সোমবাৰে ৰাজ্যৰ 500 শিক্ষানুষ্ঠানত এই ভেকচিন দিয়া হৈছে প্ৰথম দিনা ৰাজ্যৰ 1 লাখ শিক্ষাৰ্থীক ভেকচিন দিছে স্বাস্থ্য বিভাগে গুৱাহাটীৰ গণেশগুৰিৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি আমি প্ৰায় 500খন শিক্ষানুষ্ঠানৰ লক্ষ্য স্থিৰ কৰিছোঁ প্ৰথম দিনা আৰু 500খনত আমি 1 লাখ ছাত্ৰ ছাত্ৰীক আমি ভেকচিন দিব পাৰিম বুলি ভাবিছোঁ আৰু সেই ধৰণে সমগ্ৰ ৰাজ্যখনত এনেধৰণৰ পৰিকল্পনা কৰা হৈছে আৰু আগন্তুক মাৰ্চ মাহত যিহেতু চূড়ান্ত পৰীক্ষাসমূহ হ'ব সেবাৰ হওক কাউন্সিলৰ হওক তাৰ আগত আমি 2 ড'জ ভেকচিন দি ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ কৰিম স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় 9 জানুৱাৰীৰ ভিতৰত সকলো শিক্ষানুষ্ঠানত ভেকচিন প্ৰদান কৰা হ'ব 7 দিনৰ ভিতৰত 20 লাখ ছাত্ৰ ছাত্ৰীক ভেকচিন প্ৰদান কৰা হ'ব সোমবাৰে প্ৰথম পালি ভেকচিন লোৱা সকলে দ্বিতীয় পালি ভেকচিন 3, 4, 5 ফেব্ৰুৱাৰীৰ ভিতৰত ল'ব পাৰিব 3 তাৰিখৰ পৰা দিছোঁ কোভাক্সিন আমি দিম এই কোভাক্সিন 28 দিনৰ পৰা 42 দিনৰ ভিতৰত দ্বিতীয়টো ড'জ দিব লাগে গতিকে দ্বিতীয়টো ড'জ আমাৰ ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট হাফতে মানে প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহৰ ভিতৰত আমি লক্ষ্য স্থিৰ কৰিছোঁ সম্পূৰ্ণ কৰাৰ 15 পৰা 18 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীক কোভাক্সিন প্ৰদান কৰা হৈছে স্বাস্থ্য মন্ত্ৰীয়ে কোৱা অনুসৰি আজি পৰ্যন্ত 3,74,80,000 পালি ভেকচিন অসমত দিয়া হৈছে নাহৰকটীয়াৰ পৰা উৎপল চৰিহা গুৱাহাটীৰ পৰা হিৰক জ্যোতি মালাকাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু এবাৰ ষ্টুডিঅ'লৈ আহিছোঁ বিশিষ্ট চিকিৎসক BN শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাক চিনি নাপাবলৈ নাই বাৰু কাৰণ কোভিড সন্দৰ্ভত আমি সবিস্তাৰে আপোনাৰ লগতে বেছিভাগ কথা পাতিছোঁ গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় আপোনাক জানে আমি আজিৰ দিনটোতো আপোনাৰ পৰা পৰামৰ্শ কিছু ল'ব বিচাৰিম আৰু লগতে এই সন্দৰ্ভতো কিছু কথা পাতিব বিচাৰিম যেহেতু 15ৰ পৰা 18 বছৰৰ যিসকল কিশোৰী আছে তেওঁলোকক আজিৰ পৰা এই ভেকচিন দিয়া যি কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে যি এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি গতিকে এই সন্দৰ্ভত আমি আপোনাৰ পৰা কিছু কথা জানি ল'ম এই আজিৰ দিনটো আমাৰ দেশৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন কাৰণ আজিৰ দিনটোত আমাৰ দেশত সমগ্ৰ দেশত 15 বছৰৰ পৰা 18 বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীসকলক বা মানে শিশুসকলক এই কোভিডৰ যি প্ৰতিষেধক টিকা সেই টিকা দিবলৈ আৰম্ভ কৰা হৈছে কাৰণ ইয়াৰ আগতেকে 18 বছৰৰ ওপৰৰ যিসকল প্ৰাপ্তবয়স্ক লোক তেওঁলোকৰ অকল এই টিকাকৰণ কৰা হৈছিল কিন্তু আজিৰ পৰা আমাৰ শিশুসকলৰ এই ৰোগৰ প্ৰতিষেধক হিচাপে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ হিচাপে এক টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ই অতি প্ৰশংসনীয় অভিযান কাৰণ শিশুসকল এই ক্ষেত্ৰত যথেষ্ট মানে ভয়ৰ কাৰণ আছে বুলি বিশেষজ্ঞসকলে বিবেচনা কৰে এই ক্ষেত্ৰত মই ক'বলগীয়া কথা কেইটামান ক'ব খুজিছোঁ যে প্ৰথম কথা হ'লগৈ যে কোনটো ভেকচিন এই শিশুসকলৰ কাৰণে ভাৰত চৰকাৰে মনোনীত কৰিছে আমাৰ দেশত সাধাৰণতে কেইবাটাও এই কোভিডৰ প্ৰতিষেধক টিকাকৰণ আছে কিন্তু তাৰ ভিতৰত অকল হায়দৰাবাদত প্ৰস্তুত কৰা কোভেক্সিন যিটো টিকা সেই টিকাটো শিশুসকলৰ কাৰণে ভাৰত চৰকাৰে মনোনীত কৰি দিছে গতিকে এই টিকাটো হ'লগৈ কোভাক্সিন আৰু এই কোভাক্সিন 15ৰ পৰা 18 বছৰ বয়সীয়া শিশুসকলক দিয়া হৈছে আৰু ইয়াৰ ড'জ হ'লগৈ দুটা এটা আজি দিব বা কাইলৈ দিব যেতিয়াই দিয়ে তাৰ 28 দিনৰ পিছত দ্বিতীয় পালি ড'জ ল'ব লাগিব গতিকে কোভাক্সিন যেহেতু দিয়া হৈছে আৰু এতিয়া 15ৰ পৰা 18 বছৰ কিশোৰীসকলক দিয়া হৈছে আৰু বিশেষভাৱে আমাৰ এটা চিন্তা আছিলে যে যদি তৃতীয়টো ঢৌ আহে বা সেই সময়ছোৱাত এটা কথা হৈছিলে যে হয়তোবা শিশুসকলক আক্ৰান্ত হ'ব সৰ্বাধিক শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি এটা সন্দেহ প্ৰকাশ কৰা হৈছিল কাৰণ দ্বিতীয়টো ঢৌৱে যিহেতু সকলো বয়সৰ লোককে চুই গৈছিল কিন্তু বিশেষভাৱে যিসকল 40 ঊৰ্ধৰ বা 26 বা 30 ঊৰ্ধৰ যুৱক যুৱতীক যথেষ্ট পৰিমাণে কিন্তু আক্ৰান্ত কৰিলে বা আমি বহু মানুহ হেৰুৱালো আৰু ডেল্টা প্ৰকৃতিৰ আছিল গতিকে সেই সময়ছোৱাত আমি যথেষ্টখিনি আমাৰ আপোন মানুহক আমি হেৰুৱাইছোঁ গতিকে তৃতীয়টো ঢৌৰ বাবে কিছু পৰিমাণে সাজু হৈ থকাও হৈছে পূৰ্বতকৈ যথেষ্ট পৰিমাণে চৰকাৰো সাজু বা আমি এতিয়া আমাৰ কথাটো হৈছে যে শৰ্মা ডাঙৰীয়া আমি কিমান সাজু আমি কিমান সাৱধান চৰকাৰে নিজৰ ভূমিকা পালন কৰিছে এতিয়া কোভাক্সিন দিছে 15ৰ পৰা 18 বছৰৰ যিসকল কিশোৰীক হয়তোবা কম সময়ৰ ভিতৰত শিশুসকলৰ বাবেও ভেকচিন অহাৰ সম্ভাৱনা আছে যিসকল 5ৰ পৰা ধৰি লওক 14 নে কি কয় হয় মই ক'ব খুজিছোঁ যে এই যে তৃতীয় ঢৌটো আহিছে সেই ঢৌটোত আমি এটা কথা দেখিবলৈ পালোঁ যে প্ৰতিষেধক টিকাকৰণেই সম্পূৰ্ণ সুৰক্ষা আমাক নিদিয়ে কাৰণ ডাবল টিকাকৰণ লোৱা মানুহৰো এই তৃতীয় ৱেভত যিসকল ধৰক ইউৰোপতে হওক বা ভাৰতবৰ্ষতে হওক বা দক্ষিণ আফ্ৰিকাতে হওক সকলোতে আমি দেখিবলৈ পাইছোঁ যে ডাবল ভেকচিনেশ্যন কৰা মানুহৰ ক্ষেত্ৰতো এই তৃতীয় লহৰে আক্ৰমণ কৰিছে গতিকে এই টিকাকৰণ সম্পূৰ্ণভাৱে আমাক সুৰক্ষা দিব নোৱাৰে তাৰ কাৰণ হৈছে কি যে ভাইৰাছবিলাক সলনি হৈ থাকে সলনি হৈ থকাৰ কাৰণে আগতে আছিলে ডেল্টাই আমাক যোৱা বছৰ যথেষ্ট আমাক বিপদত পেলালে এতিয়া আহিলে অ'মাইক্ৰন এতিয়া অ'মাইক্ৰনৰ বিষয়ে বিশেষজ্ঞসকলে সম্পূৰ্ণভাৱে জানিব পৰা নাই যে তাৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব কেনেকৈ ধৰণে আক্ৰমণ কৰিব এতিয়ালৈকে যিখিনি ডাটা পাইছোঁ আমি দেখিবলৈ পাইছোঁ যে লাঙৰ ভিতৰত যিটো হাওঁফাওঁৰ ভিতৰত যিখিনি আটাইতকৈ বেছিকৈ আক্ৰমণ হোৱা জেগা সেইখিনি এতিয়ালৈকে অ'মাইক্ৰনে চোৱাগৈ নাই গতিকে আমি যিবিলাক অ'মাইক্ৰনত ভুগি থকা ৰোগীক দেখিবলৈ পাইছোঁ যে তেওঁলোক এতিয়াও আমি সৰহ সংখ্যকে ICU পৰ্যায়লৈকে যোৱা নাই সাধাৰণভাৱেই আক্ৰমণ মানে তেওঁলোকৰ আক্ৰান্ত হৈছে আৰু তেওঁলোকৰ চাইন চিমটম যিবিলাক আছে সেইবিলাকো তেনেকৈ ধৰক সাধাৰণ বা মধ্যমীয়া বুলি ক'ব পাৰি তাৰমানে ইয়াৰ আগত আমি যিটো পৰিৱেশৰ মাজেৰে পাৰ হৈছোঁ তাত সাধাৰণতে দেখিবলৈ পোৱা গৈছিলে কোভিড আক্ৰান্ত গৰাকীৰ লাং
চুইছিল হয়। আৰু যাৰ ফলত যথেষ্ট ক্ষতি হৈছিল আৰু সাংঘাতিক ধৰণে পোষ্ট কোভিডৰ এটা আমি সিচুৱেশ্যন আমি সেই মুহূৰ্তত দেখিবলৈ পাই গৈছিলোঁ আৰু পোষ্ট কোভিডতে বহু সংখ্যক লোকৰ মৃত্যু হৈছিল কিন্তু এই যিটো কথা আপুনি এইমাত্ৰ ক'লে যে ওমাইক্ৰনৰ তেনে ক্ষেত্ৰত আমি ইমান বিশেষ এটা দেখিবলৈ পোৱা নাই বা ঠিক আছে বিয়পিছে ঠিকেই কিন্তু এনে ধৰণৰ ইমান মাৰাত্মকভাৱে হয়তো আক্ৰান্ত হোৱা নাই নে কি কয় হয় এইটো ক্ষেত্ৰত দুটা কথা আমি লক্ষ্য কৰিব লাগিব এটা কথা আমাৰ WHO কৈছে যে এই ওমাইক্ৰনৰ এটা লক্ষণ হ'লগৈ যে অতি সোনকালে আৰু অতি বেছিকৈ স্প্ৰেড কৰি যায় ধৰক হাজাৰ হাজাৰ মানুহ একেলগে আক্ৰান্ত হ'ব পাৰে আৰু দুই নম্বৰ কথা এইটো যে এতিয়ালৈকে বিশেষজ্ঞসকলে দেখিছে যে ইয়াৰ যিবিলাক চাইন চিমটম আছে সেইবিলাক এতিয়ালৈকে সাধাৰণ হৈ আছে যে বেছি হোৱা নাই আৰু অতি মাৰাত্মক ৰূপ এতিয়াও ধাৰণ কৰা নাই কিন্তু যে নধৰিব তাৰ কোনো মানে এতিয়ালৈকে গ্যাৰান্টি কাৰণ আমি যদি চাওঁ যে আমি আপোনাৰ লগত বহুকেইটা শ্ব' যেতিয়া আমি কৰিছিলোঁ সেই সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ যে সাধাৰণতে চিকিৎসকসকলে হওক বা চায়েন্সে হওক ডেল্টা ভেৰিয়েণ্টৰ ক্ষেত্ৰতো কিন্তু সেই মুহূৰ্তলৈকে জানিব পৰা হোৱাই নাছিল ষ্টাডি চলি আছিল পৰীক্ষা নিৰীক্ষা চলি আছিল তেনেকুৱাতে ধৰি লওক ভেকচিন আহিছিল বা ডাবল ভেকচিনেটেড হৈছিল বহু লোক কিন্তু বহুত সংখ্যকে ভেকচিনৰ প্ৰতি বিশ্বাস নাছিল গতিকে এনেকুৱা এটা সমস্যা বা পৰিৱেশৰ সৃষ্টি হৈছিল যাৰ ফলত আমি বুজিবলৈকে আমাক বহুত সময় লাগি গ'ল গতিকে এই আজিৰ তাৰিখত হয়তো বা একোখন চিকিৎসালয় সাজু হৈ আছে কাৰণ সেইবাৰ আপুনি যদি মনত আছে আমাৰ যিহেতু অক্সিজেনৰ সাংঘাতিক ধৰণে অভাৱ হৈছিল আপুনি একদম আচল কথাটোলৈকে আহিছে যোৱা বছৰ ডেল্টা ভেৰিয়েণ্টত যিসকল ৰোগী ঢুকালে তেওঁলোকৰ বেছিভাগেই অক্সিজেনৰ অভাৱত তেওঁলোকৰ মৃত্যু হ'ল যে তেওঁলোকে লাঙত অক্সিজেন দিছিলে যদিও এই অক্সিজেন সেই লাঙে গ্ৰহণ কৰিব পৰা নাছিল কাৰণ ডেল্টা ভেৰিয়েণ্টে লাংটো নষ্ট কৰি পেলাইছিল নিউমনিয়া বুলি কয় যিটো নিউমনিয়া হোৱাৰ কাৰণে এই যিটো আমি বাহিৰৰ পৰা অক্সিজেন দিলেও তেওঁলোকে অক্সিজেন গ্ৰহণ কৰিব নোৱাৰিছিলে বা শৰীৰে গ্ৰহণ কৰিব নোৱাৰিছিলে গতিকে মানুহজন ৰোগীজন অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিছিলে কিন্তু এতিয়া এই যিটো ওমাইক্ৰন ভেৰাইটি দেখিছোঁ এতিয়ালৈকে সেইটো হোৱা নাই আৰু এতিয়ালৈকে আনটো কথা হ'লগৈ যে মানুহবিলাক সাধাৰণতেই ডাবল ভেকচিনেটেড হৈ গৈছে এতিয়ালৈকে কিন্তু এটা কথাই বিশেষজ্ঞসকলক আমনি কৰিছে যে এই ডাবল ভেকচিনেটেড হোৱা ৰোগীসকলো এই ওমাইক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে গতিকে আপুনি আৰু এই কথাখিনিৰে এটা বাৰ্তা আপুনি দিব বিচাৰিছে নিশ্চয় যে ডাবল ভেকচিনেটেড হ'লেও আমি যেতিয়া বজাৰ সমাৰলৈ যাওঁ বা আমি যেতিয়া এটা পাব্লিক প্লেচলৈ যাওঁ য'ত জনসমাগম অত্যাধিক থাকে যিহেতু এতিয়াও জনসমাগম ৰোধ বা এনেধৰণৰ যি কাৰফিউ বা এনেধৰণৰ কথাবোৰ কথা অহা নাই গতিকে এই ক্ষেত্ৰত আমি নিজে সাৱধান হোৱাটো খুব প্ৰয়োজন নেকি মাস্ক পৰিধান কৰা যিটো আমি ধৰি চলি আহিছিলোঁ আচল কথালৈ আপুনি আহিছে মই ভাল পাইছোঁ যে এই ভেকচিন লোৱাৰ কাৰণে এইটো ধৰিব নালাগিব যে আমি মাস্ক নিপিন্ধিম হাত চেনিটাইজাৰ নকৰিম বা আমি সামাজিক দূৰত্ব এই যিটো আমি ৰাখিব লাগে সেইটো নাৰাখিম বা আমি ভিৰ ভাৰ অঞ্চলত যাম এনেকুৱা ধৰণৰ কথা আমি কৰিব নোৱাৰোঁ এতিয়াও আমি অসাৱধান হ'ব নোৱাৰোঁ কিন্তু এতিয়া যদি আমি চাওঁ যে আমি সাধাৰণতে কিছু পৰিমাণে খুব কথাটো যেন পাতলাই দিছোঁ আমাৰ মানে এনেকুৱা এটা ধাৰণা আমাৰ আহি গৈছে যে এটা সময় ক'ভিড গ'ল আমি চব ফালৰ পৰা ক'ভিড সৃষ্ট এটা পৰিৱেশৰ মাজেৰে আমি পাৰ কৰিলোঁ আৰ্থিকভাৱে হওক বিভিন্ন ধৰণে ব্যৱসায়িক ক্ষেত্ৰখনে আপুনি যদি চায় যে বহুখিনি সমস্যাৰ সৃষ্টি হ'ল গতিকে এই গোটেই বস্তুখিনিৰ পাছত ৰাইজৰ মাজত মানুহৰ মাজত এটা হয়তো কথা আহি গ'ল যে আমি যিহেতু ভেকচিনো ল'লোঁ চৰকাৰে আমাক ভেকচিন ল'ব দিলে আমি ল'লোঁ গতিকে এতিয়া আৰু আমাক ক'ভিডে একো কৰিব নোৱাৰে লগতে আৰু এটা কথা মনৰ মাজত সোমাই পৰিছে নেকি যে ক'ভিডৰ সৈতে আমি সহবাস কৰিব লাগিব যিটো সত্য কিন্তু সহবাস কৰিবলৈ হ'লে আমি ক'ভিডক প্ৰশ্ৰয় দিয়াওতো উচিত নহ'ব হয় আচল কথা সেইটোৱেই যে আমি এটা ফলছ চেন্স অফ ছিকিউৰিটি ল'ব নালাগে যে আমি ভাবি ল'ব নালাগে যে আমি ভেকচিন ল'লোঁ আমাৰ একো অসুখ নহয় আৰু গতিকে সেই কথাটোলৈ আমি যাব নালাগে আমি যিখিনি স্বাস্থ্য ৰক্ষাৰ যিখিনি সাধাৰণ নিয়ম যিখিনি আমি ক'ভিডৰ ক্ষেত্ৰত চৰকাৰেও কৈ আছে চিকিৎসকসকলেও কৈছে আৰু আপোনালোকে মিডিয়া পাৰ্চনসকলেও কৈ আছে যেনেকৈ হাত ধোৱা মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব ৰখা এইখিনি আমি কেতিয়াও আমি পাহৰিব পৰা অৱস্থা এতিয়াও পোৱাহি নাই ভেকচিন ল'লোঁ বুলিয়ে যে আমি এইবিলাক পালন নকৰিম এই কথাটো আমি ক'ব নালাগে ভাবিব নালাগে
গতিকে এতিয়া যিহেতু আমাৰ এটা ভয় আছিলে যে হয়তো যিসকল 18 বছৰ 15 পৰা 18 বছৰ কিশোৰী আছে বা কণমানি শিশুটিও যিহেতু কোৱা হৈছিলে যে এবাৰ শিশুসকলক আক্ৰান্ত কৰিব বা আক্ৰান্ত হ'ব গতিকে 5ৰ পৰা আমি যদি একেবাৰে ধৰো 18 লৈকে গতিকে এই সময়ছোৱাত 15 পৰা 18 লৈকে দিয়া হৈছে গতিকে একেবাৰে শিশুসকলক দিয়াৰ ক্ষেত্ৰত অভিভাৱকসকল বা কেনেকৈ আগবাঢ়ি আহে সেয়াও কিন্তু গুৰুত্বপূৰ্ণ হ'ব ন চিন্তা মানে একচুৱেলি শিশুৰ ক্ষেত্ৰত অভিভাৱকসকল নিশ্চয় সদায় তেওঁলোক সচেতন থাকে বা তেওঁলোকে ভয় কৰে যে এটা শিশুক নতুন এটা ভেকচিন এটা দিয়াবৰ কাৰণে আগবঢ়াই দিবলৈ তেওঁলোকৰ মনত অকণমান শংকা বোধ নিশ্চয় থাকে গতিকে সেইটো এটা কথা আমাৰ চিকিৎসকসকলে চিন্তা কৰিবলগীয়া হৈছে আৰু 2 নম্বৰ কথা হ'ল কি এটা ভেকচিন তৈয়াৰ কৰি আৰু সেই ভেকচিনটো শিশুৱে হওক বা ডাঙৰে হওক যাৰ কাৰণে হওক তাৰ ছেফটি ফেক্টৰ যিটো মানে সুৰক্ষা এই সুৰক্ষাৰ বিষয়ে আমি যেতিয়ালৈকে 100% চিয়'ৰ নহয় তেতিয়ালৈকে সেই বস্তুটো আমি ৰাইজৰ মাজত এৰি দিব নোৱাৰোঁ গতিকে সেইটো কাৰণে পৰীক্ষা নিৰীক্ষা চলি আছে আমাৰ লেবৰেটৰীবিলাকত তাৰ বিষয়ে বিভিন্ন গৱেষণাও চলি আছে গতিকে যেতিয়াই এটা নিৰ্দিষ্ট সময় পাৰ হ'ব যে এইখিনি সময়ৰ ভিতৰত দেখা গ'ল যে এই ভেকচিনৰ পৰা কোনো বেয়া ধৰণৰ প্ৰতিক্ৰিয়া নহয় কাৰণ আমি হিতে বিপৰীত কৰিব নোৱাৰোঁ যে কাৰোবাক ভাল কৰিবলৈ গৈ বা বচাবলৈ গৈ কাৰোবাৰ যদি কিবা অসুখ বিসুখ হয় তেতিয়া সেইটো ভেকচিনৰ প্ৰতি সাধাৰণ ৰাইজৰ মনত যথেষ্ট এডভাৰ্ছ ৰিয়েকশ্যন হ'ব পাৰে তেওঁলোকৰ মনত শংকা হ'ব পাৰে ভয় খাব পাৰে আৰু তেওঁলোকে ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিদিব পাৰে সেই কথাটোৰ বিষয়ে খুব সাৱধানে আমি আগবাঢ়িব লাগিব আৰু সেই বিষয়ে সেইকাৰণে লেবৰেটৰীত গৱেষণা চলি আছে আৰু ভেকচিনবিলাক যেতিয়াই আমি জানিম যে 100% ছেফ বুলি আমি গম পাম যে তাৰ পৰা ডাঙৰ তেনেকুৱা ধৰণৰ কোনো বিপদ নাই তেতিয়া আমি শিশুসকলক এইবোৰ দিবলৈ আগবাঢ়িম কিন্তু এতিয়ালৈকে সেইখিনি সময় যিহেতু পাৰ হোৱা নাই গতিকে চিকিৎসকসকলে ঘোষণা কৰিব পৰা নাই কিন্তু কিছুমান দেশত এতিয়া ধৰক শিশুসকলক দিয়া আৰম্ভ কৰিছে যেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰটো আৰম্ভ কৰিছে তেওঁলোকৰ এটা বিশেষ ধৰণৰ যিটো ভেকচিন আছে সেইটো দিবলৈ আৰম্ভ কৰিছে কিন্তু ভাৰতবৰ্ষত এতিয়াও ভাৰত চৰকাৰে এই কথাটো এতিয়াও মানে এগ্ৰি কৰা নাই আৰু এটা কথা এতিয়া ওমাইক্ৰন সন্দৰ্ভত যদি আমি আহোঁ তেতিয়াহ'লে যিহেতু আমাৰ ইয়াত অসমত এতিয়ালৈকে ৰোগী ধৰা পৰা নাই আৰু আনহাতে চৰকাৰে যেনেধৰণৰ এটা ব্যৱস্থা কৰি আছে যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে তেওঁলোকৰ টেষ্ট কৰা হৈছে লেবৰেটৰীলৈ পঠোৱা হৈছে গতিকে এই সময়ছোৱাত আমি ধৰি লওক এটা দুমোজাত আছোঁ নেকি যে সঁচাকৈ ওমাইক্ৰনৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে ধৰি লওক আমি ডেল্টাৰ কথা একদম শেষলৈকে আমি জানি গৈছিলোঁ যে এনেকুৱা হ'ব পাৰে উশাহ কেতিয়াবা চুটি লাগিব পাৰে অক্সিজেনৰ কথা আহিব পাৰে প্ৰথম অৱস্থাত এচিম্পটমেটিক হ'লে আমি ধৰিব নোৱাৰিব পাৰোঁ কিন্তু সেইটোৱে আমাক এটা সময়ত মাৰাত্মক হ'বগৈ পাৰে কিন্তু এতিয়া আমি কেনেকৈ জানিম একেধৰণৰ ফ্লু নেকি হয় এইটো মানে এতিয়া ধৰক নৱেম্বৰ মাহৰ শেষৰ পিনলৈ দক্ষিণ আফ্ৰিকাত এই বস্তু ওমাইক্ৰন ভাইৰাছটো প্ৰথম ডিটেক্ট হ'ল গতিকে তাৰ পৰা ইউৰোপত একেবাৰে বিয়পি গৈ আমাৰ ভাৰতবৰ্ষতো এই ৰোগ এতিয়া লাহে লাহে আৰম্ভ হৈছে মহাৰাষ্ট্ৰ দিল্লী যথেষ্ট এতিয়া দেখা গৈছে কিন্তু এতিয়ালৈকে ভাল কথা এইটোৱেই যে কোনো তেনেকুৱা চিৰিয়াছ ৰোগী আমি দেখিবলৈ পোৱা নাই কিন্তু ইয়াৰ যেতিয়া সকলো মানুহৰ ক্ষেত্ৰত বিয়পি যাব কাৰণ এই ৰোগটোৰ লক্ষণে সেইটো যে অতি সঘনাই অতি সোনকালে এই ৰাইজৰ মাজত এইটো বিয়পি যাব পাৰে ইজনৰ পৰা সিজনলৈ বিয়পি যাব পাৰে গতিকে তেতিয়াহ'লে ৰোগীসকলৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব আমি ডক্টৰসকলে গম পোৱা নাই কাৰণ মাত্ৰ ধৰক এতিয়া 2-1.5 মাহ হৈছে বুলিয়ে ধৰক গতিকে বেছিকৈ যেতিয়া 2 মাহ হ'ব 3 মাহ হ'ব 4 মাহ হ'ব তেতিয়া আমি গম পাম যে এই ৰোগৰ আচল লক্ষণবিলাক কি গতিকে যেতিয়া বেছিকৈ ৰোগী হস্পিটেললৈ আহিব যেতিয়া চিকিৎসকসকলে এই ৰোগটোৰ বিষয়ে জানিব তেতিয়া আমি ক'ব পাৰিম কিন্তু এতিয়া যিহেতু আমি জানো যে এই COVID-19 ৰোগটো এটা মাৰাত্মক ৰোগ গতিকে আমি ইয়াক মাৰাত্মক হিচাপেই গণ্য কৰিব লাগিব এফালে আপোনাৰ কোভিডৰ সংখ্যা আপোনাৰ এনেকুৱা নহয় যে একেবাৰে নাইকিয়া হৈ গৈছে আমাৰ ইয়াতো বিশেষকৈ কোভিড টেষ্ট কৰাৰ ফলত আজি নামডিঙতো যিহেতু ধৰা পৰিছে বহু কেইজনৰ দেহত COVID-19 ধৰা পৰিছে গতিকে এনেকুৱা নেকি কথাটো যে কোভিডটো থাকিব যিহেতু এটা ভাইৰাছ থাকে বাৰম্বাৰ সেইটো কথা কৈ থকা হৈছে গতিকে কোভিড আছে তেনেকুৱা সময়তে ধৰি লওক আপোনাৰ ইফালে ওমাইক্ৰন প্ৰায় একে ধৰণৰ লক্ষণ এই যে এটা মানুহ কিছু খুকুজাত পৰিব মই এটা ফোন আছে এইখিনিতে লৈ ল'ব বিচাৰিছোঁ ফোন আপোনাৰ ফোনটো বাজি আছে ক্ষমা কৰিব আপোনাৰ ফোনটো বাজি আছে চাগে মই আকৌ কথা মোৰ প্ৰশ্নলৈ আহোঁ যে ধৰি লওক COVID-19 হৈ আছে সেই ঠিক তেনেধৰণৰ লক্ষণৰ মাজতে ওমাইক্ৰন বুলি ধৰা পেলাবৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'বগৈ হয় সেইটো হয়
এতিয়া ধৰক আমাৰ যিবিলাক হস্পিটেল আছে হস্পিটেলবিলাকত আমি আমাৰ যিবোৰ কোভিড ৱাৰ্ড আছিলে সেইবিলাক কিন্তু বন্ধ কৰিব পৰা হোৱা নাই আমাৰ কোভিড ৱাৰ্ডত এতিয়াও ৰোগী ভৰ্তি হৈয়ে আছে ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিয়ে আছে সেই তেনেকুৱা ধৰণৰ লক্ষণবোৰ আছেনে যিটো আমি পালোঁ ডেল্টা হয় আছে কিন্তু বহুত কমি গ'ল কাৰণ আজিকালি আমি ৰোগটোৰ বিষয়ে গম পালোঁ আৰু আমাৰ চিকিৎসালয়বিলাক এই বিষয়ে সাজু হৈ গৈছে চিকিৎসালয় ধৰক অক্সিজেনৰ তাৰপৰা ঔষধ এই সকলোবিলাক আৰু চিকিৎসকসকলৰ যিটো মানে জ্ঞান সেইটো বাঢ়ি গৈছে গতিকে আমি এতিয়া সেই বেটাৰ ৱেত আমি ভাল ধৰণে এনেকুৱা ৰোগীবিলাকক আমি চিকিৎসা দিব পাৰিছোঁ আৰু ক'বলৈ পাই ভাল পাইছোঁ যে আমাৰ চিকিৎসালয়তে কৈছোঁ যে বহুত ৰোগী ভাল হৈ ওলাই গুচি গৈছে মানে এটা সুখবৰ আমাৰ কাৰণে আৰু এতিয়া মই নিজে কৈছোঁ মোৰ নিজৰ কেইজনমান পেচেণ্ট আছিলে যোৱা সপ্তাহতে এজনৰ বয়স 78 ইয়াৰ্ছ এজনৰ বয়স তেওঁৰে পৰিবাৰ তেওঁৰ বয়স 65 ইয়াৰ্ছ যে তেওঁলোক দুইজনেই কৰোনাত আক্ৰান্ত হ'ল থাকিল বেছি দিন থাকিবলগীয়া হোৱা নাই 6-7 দিন থাকি পেলাই তেওঁলোক ভাল হৈ খোজকাঢ়ি ঘৰলৈ ওলাই গুচি গৈছে গতিকে এইটো আমাৰ কাৰণে এটা খুব সুখবৰ কিন্তু আমি সেইটো কাৰণে ৰাইজক কোৱা নাই যে মানে এইটোক ভয় কৰিব নালাগে কিন্তু এইটো ক'ব খুজিছোঁ যে এতিয়াও এইটো ৰোগ চলি আছে আৰু এই ৰোগটো হয়তো এতিয়াও ৰোগী আপোনালোকৰ চিকিৎসালয়ত আছে ভৰ্তি হৈ আছে গতিকে শেষ হৈ যোৱা নাই না শেষ হৈ যোৱা তাৰমানে মানুহে যেনেধৰণে কয় যে ধৰি লওক আপুনি যেতিয়া এটা গণেশগুৰি বজাৰলৈ যদি ওলাই যায় তাত যিমান সংখ্যক লোক আহে গতিকে বহুতৰে মুখত হয়তো মাস্ক নাথাকে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাটো নাহে এতিয়া গতিকে ইমান কিন্তু পেলাই দিব লগা কথা নহয় এতিয়াও ৰোগী আছে চিকিৎসালয়সমূহৰ ৱাৰ্ড এতিয়াও সম্পূৰ্ণ ভৰ্তি হৈ আছে আপুনি গুৱাহাটী মেডিকেলত হয়তো গ'লে এতিয়াও চিট নাপাব আমি কথা আগবঢ়াই লৈ যাম কিন্তু এইখিনি লৈছোঁ চমু বাণিজ্যিক বিৰতি উভতিছোঁ বিৰতিৰ পাছত আমি যিহেতু প্ৰসংগ লৈছোঁ যে কোভিড শেষ হোৱা নাই এতিয়াও আমাৰ বিশিষ্ট চিকিৎসকগৰাকীয়ে ইতিমধ্যে কৈছে যে এতিয়াও ৱাৰ্ডসমূহত একেধৰণে ৰোগী তাত আছে অৰ্থাৎ আমি যেনেধৰণে এটা ধাৰণা কৰি লৈছোঁ যে কোভিড শেষ হৈ গ'ল ঠিক তেনেকুৱা কথা নহয় কিন্তু ৰাজ্য চৰকাৰে যিহেতু বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে বিশেষকৈ এতিয়া 15 পৰা 18 বছৰ কিশোৰীসকলক কোভাক্সিন প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত ওলাই আহিব লাগে ভেকচিন ল'ব লাগে আৰু নিজকেও আপুনি ঠিক ৰখাৰ লগতে এই যে 18ৰ তলৰ যিসকল শিশু আছে তেওঁলোকৰ সুৰক্ষাৰ বাবে ভেকচিন লোৱাটো নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ কথা গতিকে ভেকচিন লওক ওলাই আহক অভিভাৱকসকলেও এই ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰক 15ৰ পৰা 18 বছৰ যিসকল কিশোৰী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ভেকচিন ল'বলৈ দিয়ক আৰু তেওঁলোকো আগবাঢ়ি আহক আজিৰ দিনটোত আৰু এটা ভাল কথা আছিলে আমি দেখিবলৈ পাইছিলোঁ ধেমাজিত 10 মিনিটৰ বাবে এগৰাকী ছাত্ৰীক উপায়ুক্ত বনাই দিয়া হৈছিল যাতে অন্য ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত উৎসাহিত হৈ পৰে ভেকচিন লয় আৰু এনেধৰণে চৰকাৰে কিছু ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ভেকচিনৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে গতিকে এতিয়া আপোনাৰ দায়িত্ব আপুনি কেনেধৰণে আপোনাৰ শিশুটিক ৰক্ষা কৰিব পাৰে যি কি নহওক কোভিড সৃষ্ট পৰিৱেশৰ সন্দৰ্ভত আমি কথা পাতি আছোঁ বুষ্টাৰ ড'জৰ কথা আমি অলপ পাতিব পাৰোঁ যাতে ৰাইজে জানক বুষ্টাৰ ড'জ সন্দৰ্ভত কিছু কথা এতিয়া ক'বলৈ হ'লে বুষ্টাৰ ড'জটো আমাৰ ভাৰতবৰ্ষত বুষ্টাৰ ড'জ বুলি কোৱা নাই প্ৰতিষেধক হেৰি বুলি কৈছে ড'জ বুলি কৈছে যিটো প্ৰিভেণ্টিভ ড'জ বুলি কৈছে আৰু নামটো বুষ্টাৰ ড'জ হিচাপে দিয়া নাই কিন্তু এইটো বিদেশত এতিয়াও বুষ্টাৰ ড'জ বুলিয়ে কৈ আছে তো এইটোৰ বিষয়ে চিকিৎসকসকলে আগতেই জানে ধৰক ইনফ্লুৱেঞ্জা ভাইৰাছৰে এইটো এটা ভেৰাইটি কোভিড-19 গতিকে এইটো ভাইৰেল বেমাৰ গতিকে ভাইৰেল বেমাৰৰ ক্ষেত্ৰত চিকিৎসকসকলে দেখিছে যে ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত ক'বলৈ হ'লে যে প্ৰত্যেক বছৰে ইনফ্লুৱেঞ্জাৰ যিটো ভাইৰাছ থাকে সেই ভাইৰাছটো সলনি হৈ থাকে তাৰ ৰূপ লক্ষণ এইবিলাক সলনি হৈ থাকে গতিকে এই বছৰৰ যিটো ভেকচিন সেই বছৰ অহা বছৰে কাম নকৰে সেইটো গতিকে আমাৰ ভাৰতবৰ্ষত এই কোভিড-19ৰ বিৰুদ্ধে দুটা ভেকচিন লোৱাৰ পিছতো এতিয়া 22 চন সোমালে 22 চনত আমি হয়তো এই ৰোগৰ বিৰুদ্ধে এটা প্ৰতিষেধক ভেকচিন আৰু ল'বলগীয়া হ'ব পাৰে আৰু হয়তো বছৰ হয়তো ল'বলগীয়া হ'ব পাৰে কাৰণ ভাইৰেল বেমাৰৰ ক্ষেত্ৰত তেনেকুৱা দেখা গৈছে যে বিশেষকৈ ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত দেখা গৈছে যে প্ৰত্যেক বছৰেই তাৰ যিটো ভেৰাইটিটো সলনি হোৱাৰ কাৰণে প্ৰত্যেক বছৰেই ভেকচিনটো ল'ব লাগে গতিকে এই ক্ষেত্ৰত ভাৰতবৰ্ষত এতিয়া আৰম্ভ কৰিছে তৃতীয় ড'জ যিসকলে অলৰেডি কোভিচিল্ড বা কোভাক্সিন 90 দিন হৈ গৈছে তেওঁলোক ইচ্ছা কৰিলে তেওঁলোকে ল'ব পাৰে আৰু মই ভাবোঁ মানুহ আগবাঢ়ি আহিব লাগে কাৰণ যিসকল
ৰোগ বয়োজ্যেষ্ঠ লোক আছে আৰু যিসকলৰ ৰোগ আছে ধৰক ডায়েবেটিছ আছে ব্লাড প্ৰেছাৰ আছে হাৰ্টৰ অসুখ আছে লিভাৰ বা কিডনি কিবা অসুখ আছে সেইসকল আগবাঢ়ি আহিব লাগে আৰু ল'ব লাগে গতিকে ভাৰত চৰকাৰে এতিয়া দুই প্ৰকাৰে মানে মানুহক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে এটা এই যিটো প্ৰিভেণ্টিভ ড'জ এইটো দিব খুজিছে আৰু এটা শিশুসকলৰ পিনে আগবাঢ়ি গৈছে এতিয়া 18 বছৰ ওপৰত আছিলে এতিয়া 18 বছৰ তললৈ আহিছে 15ৰ পৰা 18 বছৰলৈ গতিকে আমি চিকিৎসক হিচাপে সকলোকে এইটোৱে আহ্বান কৰিব খুজিছোঁ যে তেওঁলোকৰ যাৰ ল'ৰা ছোৱালী 15ৰ পৰা 18 বছৰলৈকে আছে তেওঁলোকে আগবাঢ়ি আহক নিজৰ সন্তানসকলক ভেকচিন কৰক ভেকচিন 2 পালি ভেকচিন দিয়ক যাতে তেওঁলোক সুৰক্ষিত হ'ব পাৰে আৰু সেই কথাটোতে আমি ৰাইজক আহ্বান কৰিছোঁ যাতে তেওঁলোকে আগৰবাৰ যেনেকৈ ভেকচিনৰ ক্ষেত্ৰত মানুহৰ মনত বহুত শংকা আছিলে বহুত দ্বিধাবোধ আছিলে সেইবিলাক নাৰাখিব মুকলি মনেৰে আগবাঢ়ি আহক আৰু চৰকাৰে এটা ডাঙৰ এটা সুবিধা কৰি দিছে যে বিনামূলীয়াকৈ এই ভেকচিনটো দিছে গতিকে মানুহে মাথোন আগবাঢ়ি আহিব লাগে নিয়মমতেতো এইবিলাক ভেকচিনৰ যথেষ্ট মূল্য আছে দাম আছে কিন্তু আজি চৰকাৰে গোটেই সকলোকে বিনামূলীয়াকৈ এইবিলাক ভেকচিন দিবলৈ ব্যৱস্থা কৰি দিছে গতিকে মানুহ মাথোন আগবাঢ়ি আহিব লাগে নিশ্চয় আৰু আমি যেহেতু যুৱক যুৱতীসকলৰ কথা বা এতিয়া কিশোৰ কিশোৰীসকলৰ কথা কৈ আছোঁ সেই সময়ছোৱাত যিহেতু সেইখিনি সময়ত ভেকচিনৰ কথা অহা নাছিল বা আপুনি আৰু এটা কথা উল্লেখ কৰিলে যিসকলৰ ডায়েবেটিছ আছে হাই প্ৰেছাৰ আছে বা অন্য আনুষংগিক যিসকলৰ ৰোগ আছে গতিকে তেওঁলোক যথেষ্ট সংখ্যক আক্ৰান্ত হৈছিল আৰু যোৱাটো বৰ্ষত আমি যদি চাওঁ বিশেষভাৱে সেইসকল লোকে যথেষ্ট আক্ৰান্ত হৈছিল আৰু মৃত্যু মুখতো পৰা দেখিবলৈ পোৱা গৈছিল হয়নে কিন্তু ভেকচিনৰ পাছতে কিন্তু ঠিকেই বহুখিনি সুৰক্ষা দিব নোৱাৰে কিন্তু তাৰ পাছতো এটা পৰ্যায়লৈ আহি পৰিছিল আচলতে সঁচা কথা ক'বলৈ হ'লে এই কোভিড-19 যেতিয়া ৰোগটো আহিলে আমাৰ দেশত তেতিয়া আমি দুটা কথা গম পালোঁ যে আমাৰ দেশৰ যিটো চিকিৎসা ব্যৱস্থা এই এনেকুৱা উন্নত বিধৰ নাছিলে ধৰক অক্সিজেনেই আমাৰ ভাল ধৰণে এভেইলেবল নাছিলে অক্সিজেনটো একেবাৰে বেছিক বস্তু দিল্লীত আপুনি ভাবক দিল্লী নিচিনা এখন মানে ৰাজধানী চহৰতে অক্সিজেনৰ এনেকুৱা অভাৱ হ'ল তাৰমানে অক্সিজেনৰ অভাৱত মানুহ মৰিব লগা কথাটো মানে আচলতে উদঙাই দিলে যে আমাৰ হেল্থ ক্ষেত্ৰত যিখিনি আমি খৰচ কৰিব লাগিছিলে হয়তো কৰিব পৰা নাছিলোঁ বা আমি যিমান উন্নত হ'ব লাগিছিলে সিমান উন্নত হোৱা নাছিলোঁ আৰু 2 নম্বৰ কথা এইটো এটা বস্তু উদঙাই দিলে যে আমাৰ দেশৰ নাগৰিকসকল স্বাস্থ্যৰ ক্ষেত্ৰত সুস্বাস্থ্যৰ অধিকাৰী নহয় তাৰমানে তেওঁলোক দেখাত হয়তো ভাল হ'ব পাৰে কিন্তু বহুত মানুহৰে তেওঁলোকৰ ডায়েবেটিছ আছিলে বহুত মানুহৰে কিডনি বেমাৰ আছিলে বহুত মানুহৰে লিভাৰৰ অসুখ আছিলে বহুত মানুহৰ হাৰ্টৰ অসুখ আছিলে বহুত মানুহৰ ব্লাড প্ৰেছাৰ আছিলে গতিকে এইবিলাক কথা ওলাই পৰিলে যিসকলৰ এইবিলাক ৰোগ নাছিলে তেওঁলোকৰ যদিও এই ৰোগত আক্ৰান্ত হৈছিলে তেওঁলোকৰ মৃত্যুমুখত পৰা হাৰটো কম কোনসকল মৃত্যুমুখত পৰিলে যাৰ এইবিলাক কোমৰ্বিডিটি বুলি কয় যিটো যে এনেকুৱা ভিতৰত লুকাই থকা বেমাৰ যিবিলাক আছিলে ধৰক তেওঁলোকে মেইনলি ছুগাৰ প্ৰেছাৰ লিভাৰ কিডনি এইবিলাকৰ ক্ষেত্ৰত যিবিলাক ৰোগত ভুগি আছিলে সেইসকল ৰোগীয়ে বেছিকৈ আক্ৰান্ত হোৱা দেখা গৈছিলে আৰু সেইবিলাক বহুত ৰোগীয়ে এই ৰোগত মৃত্যুমুখত পৰাও দেখা গৈছে যোৱাবাৰ আমি এটা কথা আলোচনা কৰিছিলোঁ যে কোভিড যেটো ডেল্টা ভেৰিয়েণ্ট আছিল গতিকে পিক কেতিয়া ল'ব এনেকুৱা ধৰণৰ কিছু কথা আমি আলোচনা কৰিছিলোঁ আৰু সেই সমস্যা ঠিক তেনেধৰণে ভবামতে লৈছিল আৰু ঠিক তেনেধৰণে সকলোবোৰ জোকাৰি থৈ গৈছিল এক প্ৰকাৰ আৰু লাহে লাহে হাম কাটিছিল ভেকচিনেটেড হৈছিল সকলো আৰু এটা আত্মবিশ্বাস আহি পৰিছিলে যে আমি সাৱধান হ'ম সাৱধানতাৰ মাজেৰে আগবাঢ়িলে আমি এই ৰোগত আক্ৰান্ত নহওঁ আৰু শেষত লাহে লাহে দুটা কথা দেখিবলৈ পোৱা গৈছিল ৰাইজ নিজেও সাৱধান হৈছিল চিকিৎসা ক্ষেত্ৰখনতো খুব তৎকালীনভাৱে উন্নত হৈছিল চিকিৎসাৰ ব্যৱস্থাটো গতিকে এই সকলোবোৰ সামৰি শেষলৈ দেখিবলৈ পোৱা গৈছিলে যে আমি কিছু পৰিমাণে হ'লেও মুকলি আকাশৰ তলত মুক্ত বায়ু সেৱন কৰিব পৰা হৈছিল কিন্তু পুনৰ এবাৰ ওমাইক্ৰনৰ কথা আহি পৰিলে গতিকে এতিয়া আমি যেহেতু কৈছোঁ যে লক্ষণ প্ৰায় একে কিন্তু বৰ বিশেষভাৱে কিন্তু ই আক্ৰান্ত বা ই খুব বিশেষভাৱে মাৰাত্মক নহয় বুলি আপুনি ইতিমধ্যে কৈছে এতিয়ালৈকে তেনেকুৱা খবৰ হাতত নাই কিন্তু সাৱধানতা খুবেই প্ৰয়োজন মাস্ক পৰিধান কৰাটো খুবেই প্ৰয়োজন কাৰণ এতিয়াও পুনৰ এবাৰ কৈছোঁ যে ৱাৰ্ডসমূহত কিন্তু ৰোগী এতিয়াও আছে গতিকে আমি কথা আগবঢ়াই লৈ যাম সময় পুনৰ এটি বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত
দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ এই খবৰ আমি বাৰম্বাৰ দি আহিছোঁ গতিকে দ্ৰুতগতিত যি ধৰণে বৃদ্ধি পাইছে তাৰ মাজত যেহেতু অমিক্ৰণৰ বা ওমাইক্ৰনৰ এটা কথা আহি পৰিছে গতিকে তাৰ বাবে ভয় খোৱাতকৈ বেছি সাৱধান হোৱাটো প্ৰয়োজন তাৰ মাজতে কিছু কথা জানি ল'ব বিচাৰিম যিবোৰ কথা ধৰি লওক চলি আছে বা বহুতে কয় কিন্তু কথাবোৰ আচলকৈ এগৰাকী চিকিৎসকে ক'ব পাৰিব কোৱা হয় যে ধৰি লওক আমি এটা সময়ত নিউমোনিয়াৰ এটা ইনজেকশ্যন আমি ল'ব লাগে কিয় ল'ব লাগে আৰু শিশুসকলৰ বাবে কিয় প্ৰযোজ্য বা ল'লেও ভাল নেকি নল'লেও একো নাই নেকি মই অকণমান সেই সন্দৰ্ভত জানো যিহেতু আমি বুষ্টাৰ ড'জৰ কথা পাতিলোঁ নিউমোনিয়াৰ ইনজেকশ্যনটোৰ কথা যদি পাতোঁ এতিয়া নিউমোনিয়া শব্দটো অৰ্থ হ'লগৈ যে আমাৰ হাওঁফাওৰ যিটো মানে ৰোগ সংক্ৰমণ আৰু ইনফ্লেমেশ্যন গতিকে হাওঁফাওৰ ভিতৰত যিবিলাক ৰোগ হয় সেই ৰোগৰে এটা নাম হ'লগৈ নিউমোনিয়া এতিয়া নিউমোনিয়া হ'বৰ কাৰণে ভাইৰাছটো গৈ যিটো লাং টিচু আছে লাং টিচুত গৈ ভিতৰত এটা ৰোগ সংক্ৰমণ কৰে কৰি পেলাই তাত যিটো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো মানে আদান প্ৰদান হয় সেই প্ৰক্ৰিয়াটোত গৈ পেলাই বাধা প্ৰদান কৰে গতিকে বাহিৰৰ পৰা আমি উশাহৰ লগত যিটো অক্সিজেন লওঁ সেই অক্সিজেনটো গৈ পেলাই তেজত সোমাব নোৱাৰে আৰু তেজে যিখিনি কাৰ্বন ডাই অক্সাইড প্ৰডিউচ কৰি বাহিৰলৈ উলিয়াই দিব খোজে সেইখিনি বাহিৰলৈ ওলাব নোৱাৰে সেই অৱস্থাত আমি নিউমোনিয়া ৰোগ দেখিবলৈ পাওঁ গতিকে এই নিউমোনিয়া ৰোগ ভাইৰাছৰ কাৰণে হ'ব পাৰে আৰু বেক্টেৰিয়াৰ কাৰণেও হ'ব পাৰে এতিয়া দেখা গৈছে যে যিসকল ৰোগী যিসকলৰ ধৰক এষ্টমা আছে ব্ৰংকাইটিছ আছে এনেকুৱা ধৰণৰ কিছুমান ৰোগত ভুগি থাকে তেওঁলোকৰ ক্ষেত্ৰত অতি সহজে ভাইৰাছ বা বেক্টেৰিয়াই তেওঁলোকৰ হাওঁফাও আক্ৰমণ কৰিব পাৰে গতিকে তেনেবিলাক ৰোগী বা শিশুসকলক আমি ৰক্ষা কৰিবৰ কাৰণে এটা সাধাৰণতে নিউমোনিয়া ভেকচিন দিওঁ সেই ভেকচিনটো দিয়াৰ কাৰণে সেইবিলাক ভাইৰাছ বা সেইবিলাক বেক্টেৰিয়াৰ বিৰুদ্ধে তেওঁলোকৰ শৰীৰত এটা ৰেজিষ্টেঞ্চ পাৱাৰ গঠন কৰে ভেকচিন দিয়াৰ নিচিনাই কথাটো অকণমান আৰু গতিকে সেই বস্তুটো আকৌ প্ৰত্যেক বছৰে দিবলগীয়া হয় যে আজি ল'লে আৰু গতিকে 5 বছৰ কাৰণে দিব নালাগে এনেকুৱা নহয় গতিকে নিউমোনিয়া যাতে নহয় আৰু আমি দেখিবলৈ পালোঁ যে কোভিড-19 ৰোগত মৃত্যু হোৱাৰ কাৰণেই হ'লগৈ নিউমোনিয়া যে হাওঁফাওঁটো গোটা হৈ যায় তাৰ মাজত যিবিলাক অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আদান প্ৰদান হ'ব লাগে নোৱাৰা হৈ পেলাই অক্সিজেনৰ অভাৱত সেই ৰোগীৰ মৃত্যুমুখত পৰে গতিকে আমি প্ৰথমৰ পৰাই যদি তেওঁলোকক নিউমোনিয়া ভেকচিন দিওঁ তেতিয়া বহুত ৰোগী হয়তো এই চিভিয়াৰ নিউমোনিয়া হোৱাৰ পৰা তেওঁলোক বাচি যাব কাৰণ এই ভাইৰাছবিলাকৰ মূল লক্ষ্যই হ'লগৈ তেওঁলোক গৈ পেলাই এই লাং টিচুত গৈ পেলাই আক্ৰমণ কৰে অৰ্থাৎ মই এতিয়া ৰিলেট কৰিব পাৰিম নেকি যে ধৰি লওক আপোনাৰ যিটো আমি ডেল্টা ভেৰিয়েণ্টৰ কথা পাতি আছিলোঁ সেই সময়ছোৱাতো নিউমোনিয়া বা অক্সিজেন বা নিউমোনিয়া হয় গতিকে সেই কথাবোৰ যিহেতু যদি আমি ৰিলেট কৰোঁ তেতিয়াহ'লে আমি কিছু পৰিমাণে আমাৰ শিশুসকলক আমি দি থ'ব পাৰোঁ নেকি নিউমোনিয়া হয় তেনেকুৱা ধৰণৰ চিকিৎসকসকলে বহুত ক্ষেত্ৰত তেওঁলোকে বিবেচনা কৰে যে কিছুমান যিবিলাক শিশুৰ হাওঁফাওঁ সিমান সুৰক্ষিত নহয় বুলি ভাবে যে তেওঁলোকক নিউমোনিয়াৰ এইটো ভেকচিনটো দিয়া যায় আৰু 2 নম্বৰ কথা আমি দেখিবলৈ পাইছোঁ এতিয়া ওমাইক্ৰনে ক'ত আক্ৰমণ কৰিছে বেছিকৈ যদিও দক্ষিণ আফ্ৰিকাত আৰম্ভ হৈছিলে তাৰ আচল এফেক্টটো দেখিবলৈ পাইছোঁ আমি ইউৰোপত বিশেষকৈ ইংলেণ্ডৰ নিচিনা যিবোৰ ঠাণ্ডা জেগা ইংলেণ্ড বা ইউৰোপৰ অন্যান্য দেশবিলাকত অতি ভয়াৱহভাৱে এইটো বিয়পি গৈছে গতিকে এই ৰোগৰ মেইন সময়ে হ'লগৈ উইণ্টাৰ ছিজন যিটো মানে শীতকাল এতিয়া শীতকালত এই ৰোগ বেছি হোৱা দেখা যায় কাৰণ শীতকালত অন্যবিলাক ধৰক কাহ কফ চৰ্দি জ্বৰ এইবিলাক ইনফ্লুৱেঞ্জা এইবিলাকো বেছি হয় গতিকে তাৰে এটা ভেৰাইটি হ'ল ওমাইক্ৰন গতিকে এই যিবিলাক ঠাণ্ডা দেশ সেইবিলাকত আমি এই ৰোগৰ বেছিকৈ প্ৰাদুৰ্ভাৱ দেখিবলৈ পাইছোঁ এতিয়া ধৰি লওক আমি প্ৰথমটো ঢৌ পালোঁ দ্বিতীয়টো ঢৌ পালোঁ এতিয়া যদি ওমাইক্ৰনৰ কথা কওঁ তৃতীয়টো ঢৌ হ'বগৈ গতিকে এটা কথা যিটো কথা আমি আগতেও আলোচনা কৰিছোঁ যে ভাইৰাছ কেতিয়াও শেষ নহয় আৰু ভাইৰাছটো থাকিয়েই যায় গতিকে আমি নিজে সাৱধান বা সুৰক্ষিত হৈ থাকিব লাগিব আৰু ভাইৰাছৰ সৈতে আমি সহবাস কৰিব লাগিব গতিকে ইয়াৰ পাছত এনেধৰণে আমি কি সন্মুখীন হৈয়ে থাকিম নেকি হয় সেইটো বিষয়ে কিন্তু কোনো ডাউট নাই এনেকুৱা ধৰণৰ ভাইৰাছ আহিয়ে থাকিব হয়তো পেণ্ডেমিক নহ'ব পাৰে কিন্তু এণ্ডেমিক হিচাপে ধৰক জাগাই এইটো ৰোগ চলি থাকিব আৰু কোন মানুহক কেতিয়া আক্ৰমণ কৰে হয়তো আমি ক'ব নোৱাৰিম গতিকে সাৱধানীৰ কোনো মৰণ নাই আৰু দ্বিতীয়টো কথা মই ক'ব খুজিছোঁ কি যে এই ৰোগৰ ক্ষেত্ৰত সাধাৰণতে আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে কোমৰবিডিটি
যে মানুহৰ বহুত ৰোগ থাকে যে সেইবিলাক ৰোগ যাতে নহয় আৰু কিছুমান ৰোগ আছে ধৰক লাইফষ্টাইল ডিজিজ বুলিও কয় ধৰক লাইফষ্টাইলটো ভাল নোহোৱাৰ কাৰণে বহুত মানুহৰ সুগাৰ হয় বহুত মানুহৰ প্ৰেছাৰ হয় গতিকে লাইফষ্টাইলটো বহুত মানুহক মই ৰাইজক মানে এইটো আহ্বান কৰিব খোজো যে লাইফষ্টাইলৰ পৰা হোৱা বেমাৰবিলাকৰ পৰা যদি হাত সাৰি থাকিব পাৰে এটা সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰে প্ৰথমৰ পৰাই ভাল অভ্যাসবোৰ ৰাখিব পাৰে ধৰক এতিয়া এই যে আমি কথা পাতিলো নিউমোনিয়াটো এগ্ৰেভেট কোনে কৰিব পাৰে যে স্মোকিং যিবিলাক মানুহে ধৰক সিগাৰেট খায় ধূমপান কৰে গতিকে সেইবিলাকে যদি ধূমপান নকৰিলেহেঁতেন বা তেওঁলোকে যদি সিগাৰেট নেখালেহেঁতেন তেওঁলোকৰ লাংটো হয়তো দুৰ্বল নহ'লহেঁতেন গতিকে সেইটো এটা লাইফষ্টাইল বেমাৰ গতিকে আমি যদি ৰাইজক আহ্বান কৰিব পাৰোঁ যে এই নতুন বছৰত মানুহে এটা হেৰি কৰক তেওঁলোকে মনটো বান্ধক যে আমি এটা সুস্বাস্থ্যৰ পিনে আমাৰ শৰীৰটো আগুৱাই নিব পাৰোঁ কাৰণ আমি দেখিবলৈ পালোঁ যে যিসকল মানুহক সুস্বাস্থ্যৰ অধিকাৰী নহয় তেওঁলোকক কোভিড-19 ৰোগে বেয়াকৈ আক্ৰমণ কৰিলে আৰু বহুত মানুহৰ হয়তো তাৰ কাৰণে বহুত বেয়া অৱস্থালৈও গ'ল গতিকে আচল কথা হ'লগৈ যে মানুহৰ নিজৰ স্বাস্থ্যটোৰ যিটো বাহিৰৰ পৰা দেখাত নহয় ভিতৰ ইণ্টাৰনেল যিটো শক্তি সেইটো কাৰণে আমি ধৰক যোগাসন কৰিব লাগে প্ৰাণায়াম কৰিব লাগে উশাহ নিশাহৰ এক্সাৰচাইজ কিছুমান আমি কৰিব লাগে আমি সদায় যদি উশাহ লৈ থাকোঁ কিন্তু উশাহৰ এক্সাৰচাইজ আমি নকৰোঁ গতিকে এৰবিক এক্সাৰচাইজ বুলি কয় যিবিলাক সেইবিলাক কৰিব লাগে আৰু নিজকে সবল কৰি ৰাখিব লাগে আৰু সবল কৰি ৰাখিলে যিকোনো ৰোগৰ বিৰুদ্ধে আমি যুদ্ধ কৰিবৰ কাৰণে আমাৰ শৰীৰটো সাজু কৰি ৰাখিব পাৰোঁ কিন্তু যদি তাকে নকৰোঁ আমাক ক'ব আমি কোমৰবিড ৰোগ থকা মানুহ বুলি ক'ব আৰু তেতিয়াহ'লে যিকোনো ৰোগে আমাক কাবু কৰিব পাৰে আপোনালোকে যেহেতু যথেষ্ট ঘণ্টা এনেধৰণৰ চিকিৎসা সেৱাৰ লগত জড়িত বিশেষকৈ মই যদি আপোনাৰ কথাই কওঁ যে আপুনি 2টা ঢৌ আপুনি চকুৰ আগত দেখিছে এনেকুৱা ধৰণৰ বহু চিকিৎসা আপুনি দেখিছে যে কেনেধৰণে আপোনালোকে চিকিৎসা প্ৰদান কৰি আহিছে তাৰ মাজত অক্সিজেনৰ নাটনি বা বিভিন্ন ধৰণৰ এটা পৰিস্থিতিৰ মাজেৰে আপোনালোকে পাৰ হৈছে কিন্তু যদি ভগৱানৰ কৃপা বুলিয়ে কওঁ এতিয়ালৈকে আপোনালোক কিন্তু এই ক্ষেত্ৰত সুৰক্ষিত হৈ আছে আৰু আপোনাক যদি মই চাওঁ তেতিয়াহ'লে আপুনি ষ্টুডিঅ'লৈ আহোঁতেও কিন্তু আপুনি সম্পূৰ্ণৰূপে N95 মাস্ক আপুনি পূৰ্বৰ পৰাই পৰিধান কৰি আহিছে আজি কোনো নাই কাৰণে আপুনি হয়তো মাস্কখন খুলি ৰাখিছে কিন্তু পৰাপক্ষত আপুনি মাস্কখন সদায় পৰিধান কৰি আহিছে আপোনাৰ হাতত সদায় চেনিটাইজাৰ মই দেখাই পাওঁ গতিকে এই সাৱধানতাৰ বাবে একেবাৰে ক্লোজ কণ্টেক্টত অহাৰ পিছতো হয়তো আপোনালোক এতিয়ালৈকে অন্তত সুৰক্ষিত বুলি ক'ব পাৰি গতিকে এয়া এক উদাহৰণ বুলি এক প্ৰকাৰ ক'ব পাৰি গতিকে আমি সাৱধানতাৰ লগে লগে আপুনি যেহেতু ক'লে যে আমাৰ খাদ্য তালিকা আমাৰ লাইফষ্টাইল আমি সলনি কৰিব লাগিব আৰু সেই সলনিৰ ক্ষেত্ৰত আমি যেতিয়া কোভিড আহে বা আমাৰ ওচৰ চুবুৰীয়া আক্ৰান্ত হয় বা নতুন SOP জাৰি কৰা হয় তেতিয়া আমি খাদ্য তালিকাখন মজবুত কৰি কিবা লাভ আছে জানো নহয় প্ৰথম পৰাই কৰিব লাগিব আমাৰ ভুলবোৰ সেইবোৰে আচলতে আমি নিজেও তেনেধৰণৰ বহু ভুল কৰিছো হয়নে সেই সময়ছোৱাত গতিকে আমি 2টা ঢৌত আচলতে বহুখিনি শিক্ষাই লাভ কৰিলো এক প্ৰকাৰৰ স্বাস্থ্য ৰক্ষাৰ যিবিলাক সুবিধি আছে সেইবিলাক আমি পালন কৰি চলিবই লাগিব তাৰ কোনো গত্যন্তৰ নাই গতিকে আপুনি তেতিয়াও কৈছিলে যে আমি মানে ব্যায়াম কৰা যোগা কৰা বা আমাৰ খাদ্য তালিকাখন আমি বেলেগ ধৰণে প্ৰস্তুত কৰা বা লাইফষ্টাইল আপুনি তেতিয়াও কৈছিলে যে সিগাৰেট বা ধূম্ৰপান যদি সেৱন বন্ধ কৰা হয় তেতিয়াহ'লে বহুখিনি আমি শক্তি আমি পাই থাকিম গতিকে সেই অনুপাতে আমি এবাৰ চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজনীয় নিশ্চয় এটা হেল্থ চেকআপৰ কাৰণে হেল্থ চেকআপ হয় প্ৰত্যেক বছৰে আমি কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগে আৰু নিজৰ চেক কৰাব লাগে ব্লাড প্ৰেছাৰ চাব লাগে ব্লাড টেষ্টবিলাক কৰি চাব লাগে কেতিয়াবা আমি হয়তো পেটৰ ছ'নোগ্ৰাফিও কৰিবলগীয়া হয় কেতিয়াবা আমি বুকুৰ এক্সৰে এখন ECG এখন এইবিলাক আমি এইখিনি আৰু এটা কথা মনত পৰিছে এনেকুৱাও কিছু ৰোগী আমি পাইছিলোঁ ধৰক শুনিছিলোঁ কাৰণ লোকৰ লগত কথা পাতিলে জনা যায় যে তেওঁ কৈছিলে যে তেওঁৰ একো ৰোগ নাই গতিকে কেনেকৈ মানে পষ্ট কোভিড বা এনেধৰণৰ এটা বিষম পৰিস্থিতিলৈ তেওঁ গ'লগৈ কিন্তু পাছত যেতিয়া টেষ্ট কৰা হ'ল তেতিয়া কিন্তু তেওঁৰ ক'ৰবাত হাৰ্টৰ কিবা এটা প্ৰব্লেম পোৱা গৈছে ক'ৰবাত হয়তো তেওঁ ইউৰিক এচিড আছে ক'ৰবাত হয়তো তেওঁ প্ৰেছাৰ হাই কিন্তু গম নাপায় গতিকে এইবোৰৰ এই কথাবোৰৰ কাৰণে আমি আচলতে একোটা হেল্থ চেকআপ আমি প্ৰতি বছৰে আচলতে সুস্থ মানুহ হস্পিটেললৈ যোৱাৰ এটা মানে অভ্যাস থাকিলে ভাল যা সুস্থ থাকিলে মানুহ যে হস্পিটেল যাব নালাগে এইটো নহয় সুস্থ মানুহে চেকআপ কৰিবৰ কাৰণে যাব লাগে তেওঁৰ নিজৰ যিখিনি পৰীক্ষা আছে যিটো কয় এনুৱেল হেল্থ চেকআপ বুলি কয় যিটো সেইটো কৰিব লাগে তাত ধৰক আপোনাৰ তেজ পৰীক্ষা এক্সৰে ECG এইবিলাক কৰিব লাগে আৰু 2 নম্বৰ কথা মই কওঁ কি যে আমাৰ মানুহে মানে দে লিভ ডেঞ্জাৰাছলি তেওঁলোকে মানে নিজকে সুৰক্ষিত নকৰাকৈ জীৱন যাপন কৰে যে যেতিয়া বেমাৰ এটা হয় তেতিয়া দেখা যায় যে আমাৰ দেশত যথেষ্ট খৰচ হয়
গতিকে মই ভাবোঁ যে হেল্থ ইঞ্চুৰেঞ্চ এটা মানুহে ৰাখিব লাগে আৰু সেই বিষয়ে সচেতন হ'ব লাগে নহ'লে অকল যে ফিজিকেল বা মেণ্টেল হিচাপেই নহয় কেতিয়াবা ফাইনেন্সিয়েলিও মানুহৰ বহুত লোকচান হ'ব পাৰে খুব জৰুৰী কথা সঁচাকৈ এই সময়ছোৱাতে আচলতে সেইবোৰ দেখিবলৈ পোৱা গৈছে বহুত দেখা গৈছে বহুত বেছি বেমাৰ হোৱাৰ পিছত ইঞ্চুৰেঞ্চ বিচাৰিলে তেতিয়া লাভ নাই গতিকে সুস্থ থাকোঁতে হেল্থ চেকআপ কৰিব লাগে আৰু ইঞ্চুৰেঞ্চক লৈ পেলাই নিজকে সাজু কৰি ৰাখিব লাগে যে কিবা এটা হ'লে যাতে আমি ফাইনেন্সিয়েলি আমাৰ লছ নহয় গতিকে সেই অনুপাতে আমি যদি চাওঁ তেতিয়াহ'লে আমি যোৱাটো বৰ্ষতো আমি সেই শিক্ষাই পালোঁ যে আমাৰ ৰোগৰ আমি ভাবি আছোঁ যে আমি যথেষ্ট সুস্থ গতিকে আমাৰ ক'ভিড হৈছে যদিও আমি ৰক্ষা পৰিম কিন্তু পাছত যেতিয়া টেষ্টবোৰ কৰা হ'ল তেতিয়া কিন্তু দেখিবলৈ পোৱা গ'ল যে বহুখিনি আনুষংগিক আছে লুকাই থাকে কিন্তু আমি সুস্থ বুলিয়ে নিজকে ভাবোঁ গতিকে প্ৰতি বছৰে এটা কৈ যদি আপুনি স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসালয়লৈ নতুন বছৰ ৰিজলিউশ্যন হিচাপে মই ৰিজলিউশ্যন হিচাপে যদি আমি লওঁ যে প্ৰত্যেক বছৰ আমি সুস্থ কিন্তু তথাপিতো এবাৰ আমি চিকিৎসকৰ ওচৰলৈ যাওঁ এটা হেল্থ চেকআপ কৰোঁ গতিকে নিশ্চয় আমি গম পাম যে অন্ততঃ আমি যিহেতু জানিলোৱেই ডক্টৰ যে ক'ভিড বা এই ভাইৰাছ থাকিবই আমি সহবাস কৰিবই লাগিব অৱস্থান কৰিবই লাগিব গতিকে এনেধৰণৰ এটা পৰিস্থিতিৰ সদায় মোকাবিলা যিহেতু কৰি থাকিব লাগিব গতিকে নিজকে আমি সাজু কৰি ৰাখিব লাগিব গতিকে এতিয়া যদি অমাইক্ৰনৰ প্ৰসংগলৈ মই শেষবাৰৰ বাবে আহিম যিহেতু 15 পৰা 18 বছৰৰ কিশোৰীসকলক ভেকচিন দিয়া হৈছে গতিকে ডক্টৰ মই আপোনাৰ পৰাও বিচাৰিম যাতে আপুনিও আহ্বান কৰক আৰু শিশুসকলৰ যিহেতু এতিয়ালৈকে হোৱা নাই 5ৰ পৰা আপোনাৰ যদি আমি চাওঁ 14 লৈকে তেওঁলোকৰলৈও নিশ্চয় ভেকচিন আহিব তেওঁলোকৰ কাৰণেও ভেকচিন আহিব এটা নিৰ্দিষ্ট সময়ত আহিব আৰু মই এতিয়াই ৰাইজক আহ্বান কৰি থৈছোঁ যে এই ক্ষেত্ৰত মানুহে যাতে শংকাবোধ কৰিব নালাগে সংকোচ কৰিব নালাগে তেওঁলোক আগবাঢ়ি আহি পেলাই ভেকচিন দি পেলাই নিজৰ সন্তানসকলক যাতে সুৰক্ষিত কৰে আৰু এতিয়া যিখিনি ভেকচিন আহিছে 15 পৰা 18 বছৰলৈ তেওঁলোকৰ শিশুসকলক যাতে আগবঢ়াই দিয়ে যে আগৰবাৰৰ নিচিনাকৈ বহুত মানুহে ভেকচিন নোলোৱাৰ কাৰণে যাতে মানে তেওঁলোকৰ বেমাৰত আক্ৰান্ত হ'বলগীয়া নহয় মই তাৰ কাৰণে ৰাইজক আহ্বান কৰিছোঁ যাতে এটা ভয় থাকিব নেকি কাৰণ 15 পৰা 18 ধৰি লওক 15 বছৰীয়া গৰাকীওতো ইমান ডাঙৰ বুলিও আমি ক'ব নোৱাৰোঁ 16 শিশু হিচাপে গণ্য কৰা যায় গতিকে ছাইড ইফেক্টছ বা এনেকুৱা কথা থাকিব পাৰে এতিয়ালৈকেতো কোনো ওলোৱা নাই আৰু ওলোৱা নাই কাৰণে এইটো চৰকাৰে ৰাইজৰ মাজত এৰি দিছে এইখিনি সময় যে সময় ল'লে চৰকাৰে সেইটোৱে কাৰণ যে তেওঁলোকে চিকিৎসকসকলে বিশেষজ্ঞসকলে দেখিলে যে ইয়াৰ পৰা কোনো ধৰণৰ এডভাৰ্চ এফেক্ট হোৱা নাই সেইটো কাৰণেহে এতিয়া দিছে গতিকে মই ৰাইজক এইটোকে আহ্বান কৰিছোঁ যাতে কেতিয়াও মনত এটা শংকা ৰাখিব নালাগে আৰু দ্বিধাবোধ ৰাখিব নালাগে বা সন্দেহ কৰিব নালাগে যে এইটো হয়তো ভেকচিন ল'লেহে বেয়া হ'ব নেকি এই কথাটো ভাবিব নালাগে মই কৈছোঁ সকলোৱে আগবাঢ়ি আহক সকলোৱে ভেকচিন লওক আৰু সকলোৱে সুৰক্ষিত হওক আৰু আমি যদি সুৰক্ষিত হৈ থাকোঁ এই মুহূৰ্তত তেতিয়াহ'লে হয়তো 5ৰ পৰা 14 বছৰলৈকে যিসকল কণমানি থাকিব তেওঁলোককো আমি সুৰক্ষিত সময়ত গৈ পেলাই যেতিয়া বিশেষজ্ঞসকলে এই বস্তুটোৰ বিষয়ে জানিব যে এই ভেকচিনৰ পৰা কোনো বেয়া মানে এডভাৰ্চ এফেক্ট নাই তেতিয়া এই শিশুসকলকো দিয়া আৰম্ভ হ'ব গতিকে 140 কোটি মানুহক দিয়া হৈছে ভেকচিন তাত এতিয়ালৈকে বিশেষ আমি ক'তো একো তেনেকুৱা ধৰণৰ কোনো এডভাৰ্চ এফেক্ট দেখা নাই গতিকে হয়তো শিশুসকলৰ কাৰণে আৰু ভালকৈ হয়তো এইটো দিব পৰা যাব কিন্তু সেইকাৰণে মই ৰাইজক এইটোৱে ক'ব খোজোঁ যে সন্দেহ কৰিব নালাগে আৰু দ্বিধাবোধ কৰিব নালাগে আচ্ছা এইখিনি মোৰ আৰু এটা কথা মনত পৰিছে যিহেতু এটা কথা কৈ থকা হৈছিলে যে তৃতীয়টো ৱেভ বা থাৰ্ড ৱেভটোৱে শিশুসকলক ওপৰত প্ৰভাৱ পৰিব ঠিকেই কিন্তু যিহেতু শিশুসকলৰ ইমিউনিটি ছিষ্টেমটো যথেষ্ট ষ্ট্ৰং গতিকে তেওঁলোকে বহুত বিশেষভাৱে প্ৰভাৱান্বিত নহ'ব পাৰে এই কথাখিনিৰ ওপৰতো যদি আমি এতিয়া তাৰমানে আচলতে এই আমি এতিয়ালৈকে গম পালোঁ যে এই ৰোগৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হ'লগৈ হাওঁফাওঁ এতিয়া শিশুসকলৰ ক্ষেত্ৰত তেওঁলোকৰ হাওঁফাওঁটো ভগৱানে দিয়াৰ পিছত যথেষ্ট ভাল হৈ থাকে যেতিয়া এই আমি দূষিত বায়ু সেৱন কৰোঁ ধূলি ধোঁৱা এনেকুৱাবিলাকত যাওঁ বা কেমিকেল এইবিলাক আমাৰ হাওঁফাওঁত সোমাই উশাহ নিশাহৰ লগত তেতিয়া লাহে লাহে তাৰ ওপৰত আকৌ যদি বদভ্যাস থাকে যেনেকুৱা ধৰক ধূমপান এনেকুৱা ধৰণৰ যেতিয়া অভ্যাসবিলাকৰ পৰা আমাৰ যিটো হাওঁফাওঁ লাহে লাহে দুৰ্বল হ'বলৈ আৰম্ভ কৰে সেইটো সাধাৰণতে দেখা যায় প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত গতিকে শিশুসকল সেই ফালৰ পৰা যিহেতু তেওঁলোকৰ সেইবিলাক অভ্যাস নিৰাপদ বুলি এটা গণ্য কৰা হয় কিন্তু তেওঁলোকৰো অসুখ নোহোৱা নহয় শিশুসকলৰ কিছুমান অতি কম সংখ্যক শিশুৰ জন্মগতভাৱে কিছুমান হাওঁফাওঁৰ দুৰ্বলতা থাকে সেইটো বেলেগ কথা কিন্তু সাধাৰণভাৱে ভগৱানে ভালেই দিয়ে আমিহে বেয়া মানে পৰিৱেশ আৰু বেয়া অভ্যাসৰ কাৰণে আমাৰ
নিজৰ অংগ পতংগবোৰ বেয়া কৰোঁ গতিকে ভেকচিন ল'বলৈ আগবাঢ়ি আহক আৰু আপোনাকো বহুত বহুত ধন্যবাদ এইখিনি সময় আমালৈ ওলালে আৰু আপুনি আহ্বান জনাইছে যে যিসকল কিশোৰ কিশোৰীক ভেকচিন দিয়া হৈছে তেওঁলোক যাতে ওলাই আহে অভিভাৱকসকলেও যাতে এই ক্ষেত্ৰত যথেষ্ট ভূমিকা তেওঁলোকৰ আছে গতিকে সেই ভূমিকা যাতে গ্ৰহণ কৰে কিন্তু তথাপিতো সাৱধানে থাকক সুৰক্ষিত হৈ থাকক মাস্ক পৰিধান কৰি থাকক হাতত চেনিটাইজাৰ লৈ থাকক আৰু আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে চমু বাণিজ্যিক বিৰতি লৈছোঁ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড স্বাগতম বিৰতিৰ পাছত আৰু যেহেতু আমি কৰোনা মহামাৰীৰ সন্দৰ্ভত কথা পাতি আছিলোঁ আৰু গতিকে আমি কিছু খবৰ আপোনালোকক জনাই যাব বিচাৰিছোঁ যে এতিয়া আগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই সমগ্ৰ দেশত এদিনতে প্ৰায় ৩৪,০০০ লোক আক্ৰান্ত হৈছে কৰোনাত কিন্তু তাৰ বিপৰীতে ২৪ ঘণ্টাত ১২৩ জন কোভিড ৰোগীৰ মৃত্যুৰ খবৰো আহি পৰিছে সমান্তৰালকৈ অমিক্ৰণৰ দ্ৰুত সংক্ৰমণে এতিয়া অধিক চিন্তিত কৰি তুলিছে সমগ্ৰ দেশবাসীকো কৰোনাৰ লগতে বিশ্বজুৰি অমিক্ৰণৰ দ্ৰুত সংক্ৰমণে আকৌ এবাৰ আতংকৰ সৃষ্টি কৰিছে বিশ্বৰ লগতে ভাৰততো কৰোনাৰ লগতে অমিক্ৰণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ভাৰতত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে ৩৩,৭৫০ গৰাকী লোক আৰু মৃত্যু হৈছে ১৩০ গৰাকীৰ ইপিনে ভাৰতত প্ৰতিদিনে বাঢ়িব ধৰিছে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ভাৰতত এই পৰ্যন্ত অমিক্ৰণত আক্ৰান্ত সংখ্যা ১,৭০০ গৰাকীলৈ বৃদ্ধি দেশৰ ভিতৰত মহাৰাষ্ট্ৰৰ সৰ্বাধিক লোক আক্ৰান্ত হৈছে অমিক্ৰণত মহাৰাষ্ট্ৰত ৫১০ জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে আনহাতে ৰাজধানী দিল্লীত ৩৪১ জন কেৰালাত ১৫৬ জন গুজৰাটত ১৩৬ জন লোক সংক্ৰমিত হৈছে কৰোনাৰ নতুন ভেৰিয়েণ্টত আনহাতে তামিলনাডুত ১২১ ৰাজস্থানত ১২০ জন অমিক্ৰণত আক্ৰান্ত হৈছে অসমত এই পৰ্যন্ত অমিক্ৰণত এজনো লোক আক্ৰান্ত হোৱা নাই দেওবাৰে ৰাজ্যখনত ১৫৬ জন কভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে কামৰূপ মহানগৰত সৰ্বাধিক ৭৮ জন কভিডত আক্ৰান্ত হৈছে কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু হৈ আছে বুলি জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আমি এতিয়া যথেষ্ট প্ৰতিৰোধ ব্যৱস্থা কৰিছোঁ বাহিৰৰ পৰা অহা লোকক আমি টেষ্টিং কৰিছোঁ কোৱাৰেণ্টাইন কৰিছোঁ তেওঁলোকক কোনো ধৰণে যাতে আমাৰ ইয়াত স্প্ৰেড কৰিব নোৱাৰে সকলো কঠোৰভাৱে এইখিনি ব্যৱস্থা লোৱা হৈছে অমিক্ৰণক লৈ আমি এলাৰ্ট হৈ আছোঁ ইফালে চুবুৰীয়া পশ্চিমবংগত কভিডৰ উদ্বেগজনক সংক্ৰমণ হৈছে ২৪ ঘণ্টাত কলকাতাত ৬,১৫৩ জন আক্ৰান্ত হৈছে কৰোনাত আৰু ৮ জনৰ মৃত্যু হৈছে অসমত শিৱসাগৰ জিলা উপায়ুক্ত কৰোনাত আক্ৰান্ত হৈছে জিলা উপায়ুক্ত মেঘনিধি দহলৰ লগতে পত্নী আৰু ভাতৃও আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত তিনিওগৰাকী আছে হোম কোৱাৰেণ্টাইনত কৰোনাত আক্ৰান্ত হৈছে বলিউড তাৰকাৰ পৰা ফুটবল তাৰকালৈকে বলিউড অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ৰোনছালো কৰোনাত আক্ৰান্ত ফুটবল তাৰকা লিঅনেল মেছি কোভিডত আক্ৰান্ত হৈছে মেছিৰ লগতে পিএছচিৰ দলটোৰ ৩জন খেলুৱৈ আক্ৰান্ত হৈছে কৰোনাত উল্লেখ্য যে ভাৰতত ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সপ্তাহটোত ভাৰতত ১,৩০,০০০ৰো অধিক লোক কৰোনাত আক্ৰান্ত হৈছে ব্যুৰো ৰিপৰ্ট নিউজ ১৭ অসম নৰ্থ ইষ্ট মাজুলীৰ উপায়ুক্তৰ এক চমৎকাৰী সিদ্ধান্ত টিকাকৰণৰ বাবে কিশোৰ কিশোৰীক উৎসাহিত কৰিবলৈ ১৫ বছৰীয়া এগৰাকী ছাত্ৰীক উপায়ুক্তৰ আসন এৰি দিলে ১০ মিনিটৰ বাবে আৰু ১০ মিনিটৰ বাবে উপায়ুক্তৰ ৰূপত অৱতীৰ্ণ হোৱা ছাত্ৰীয়ে কৰোনাৰ ভেকচিন ল'বলৈ আহ্বান জনালে ৰাজ্যৰ সকলো কিশোৰ কিশোৰীক আৰু এই বিশেষ প্ৰতিবেদন আগবঢ়াই দ্য প্ৰাইম শ্ব' পৰা মই পাপৰিয়ে বিদায় লৈছোঁ নমস্কাৰ মাজুলীৰ উপায়ুক্তৰ ৰূপত ১৫ বছৰীয়া ছাত্ৰী ১০ মিনিটৰ বাবে ডিচিৰ চকীত প্ৰিয়ংকা দাস 10 মিনিটৰ কাৰণে জিলা উপায়ুক্ত দেই কি নাম দেশৰ আন প্ৰান্তৰ লগতে সোমবাৰে মাজুলীতো আৰম্ভ হ'ল ১৫ পৰা ১৮ বছৰ বয়সীয়া কিশোৰ কিশোৰী টিকাকৰণ প্ৰক্ৰিয়া মাজুলীৰ খাৰজনপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত টিকা প্ৰদানৰ শুভাৰম্ভণি কৰা উপায়ুক্ত পুলক মহন্তই ল'লে চমৎকাৰী সিদ্ধান্ত এখনি ফুলাম গামোচাৰে আদৰি উপায়ুক্তৰ আসন এৰি দিলে কণমানি ছাত্ৰী প্ৰিয়ংকা দাসক এতিয়া ভেকচিন ল'বৰ কাৰণে 10 মিনিটৰ কাৰণে জিলা উপায়ুক্ত দেই কি নাম 10 মিনিটৰ বাবে উপায়ুক্তৰ চকীত বহি প্ৰিয়ংকাই ল'লে কৰোনাৰ ভেকচিন আজি মই বহুত সুখী
ছাৰে মোক ইমান সন্মান কৰাৰ কাৰণে বহুত ভাল লাগিলে ছাৰে কৈছিলে আজি 10 মিনিটৰ কাৰণে তুমি উপায়ুক্ত উপায়ুক্তৰ চকীত বহি টিকা লোৱাৰ প্ৰিয়ংকাই অভিযান সফল কৰাৰ আহ্বান জনালে ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু কিশোৰীক বেজী ল'বলৈ ভয় কৰা প্ৰিয়ংকাই টিকা লোৱাৰ পিছত সাহি জনালে এই আহ্বান ভেকচিন লওঁতে ভয় লাগিছিলে আৰু বেজী ল'বলৈ মোৰ ভয়ে লাগে হ'লেও সাহস কৰি ল'লোঁ আৰু মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে সকলোৱে ভেকচিন লওক কোনো ভয় কৰিব নালাগে মানে ভেকচিন ল'লে নিজৰ কাৰণে ভাল এক্সামটো ভালকৈ যাওক যাতে সেইটোৱে বিচাৰোঁ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড